এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু এজন যুৱকক মেধাবী যুৱকক এটা ভয়ংকৰ এখন জালত পৰিছিল আৰু সেই জালৰ পৰা শেহতীয়াকৈ গুৱাহাটী আৰক্ষী বা বিশেষভাৱে ক্ৰাইম ব্ৰাঞ্চ তথা চাইবাৰ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰি আনিছে। যুৱকজন আহি ইতিমধ্যে ঘৰ পাইছেহি। কেনেদৰে জালত পৰিছিল মই তেওঁৰ লগত কিছু কথা পাতিব বিচাৰোঁ। মোৰ লগত আছে সত্যম চৌধুৰী। সত্যম এগৰাকী বিটেক পাছ আউট আৰু সত্যম ইতিমধ্যে তেওঁ পঢ়া শুনা কৰাৰ পিছত টাটা এলেক্সিত তেওঁ ইতিমধ্যে চাকৰি লাভ কৰিছিল, এটা লোভনীয় দৰমহাৰ চাকৰি। আৰু সেই লোভনীয় দৰমহাৰ চাকৰিৰ মাজতেই তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস আৰু সেই বিশ্বাসক কোনোবাই অপব্যৱহাৰ কৰি তেওঁ কেনেদৰে নগুৰ নাগতি কৰিলে যুৱকজনৰ, মই তেওঁৰ পৰা কিছু জানিব বিচাৰিম। প্ৰথমে সুধিব বিচাৰিছোঁ, ক'ৰ পৰা পাছ আউট হৈছিলা তুমি? SRM ৰামাপুৰম চেন্নাই। কি শাখাত আছিলে? বিটেক কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং আৰু 2018ত মই এডমিশ্যন লৈছিলোঁ তাতে আৰু 2022ত মই পাছ আউট কৰিলোঁ। আৰু কম্পিউটাৰ বিজ্ঞান শাখাৰ তেওঁ ছাত্ৰ আছিল আৰু এগৰাকী মেধাৱী ছাত্ৰ, আৰু সেই ছাত্ৰজন পৰৱৰ্তী পৰ্যায়ত তেওঁৰ ভগৱানৰ প্ৰতি কিছু বিশ্বাস আছিল। এই ভগৱানৰ প্ৰতি থকা বিশ্বাসটোৱে তেওঁ ওচৰৰ মন্দিৰলৈ যোৱা আৰম্ভ কৰিছিল আৰু বিভিন্ন সময়ত পৰীক্ষাৰ আগতেই হওক বা অন্য সময়ত তেওঁ ওচৰৰ মন্দিৰত গৈ সেৱা জনাইছিল আৰু এনেধৰণে এটা নতুন যাত্ৰা আৰম্ভ হৈছিল। কেনেদৰে কি হৈছিল অকণমান কওকচোন। যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ তেতিয়াই মই চেন্নাই টেম্পলত গৈ আছিলোঁ আৰু কৃষ্ণ টেম্পল, ইস্কন টেম্পলৰ নিচিনা। তো তাতে ৰেগুলাৰ হৈ গ'লোঁ, ফিলচফিটো ইণ্টাৰেষ্টিং পালোঁ মই আৰু ৰেগুলাৰলি যোৱা ষ্টাৰ্ট কৰিলোঁ। আৰু তাৰপিছত যেতিয়া ক'ভিডো আহি গ'ল তেতিয়া মই অনলাইন টাচত আছিলোঁ আৰু অনলাইন মই ফ'ল' কৰি আছিলোঁ। তাৰপিছত এনেকুৱাই চলি আছিল আৰু তাৰপিছত যেতিয়া 2022ত মই পাছ কৰিলোঁ তো মই জব পালোঁ টাটা এলেক্সিত, চেন্নাইত জব কৰি আছিলোঁ আৰু এভৰি উইকেণ্ড মই টেম্পলত থাকি আছিলোঁ। তো এনেকুৱাই ষ্টাৰ্ট হ'ল এইটো। তাৰপিছত কেনেদৰে আগবাঢ়িলে, গৈ কেনেদৰে লগ পালে বাকী মানুহকেইজনক আপুনি? তাৰপিছত ইভেঞ্চুৱেলি টেম্পল যোৱা টাইমত মই ফুল টাইম হ'বলৈ বিচাৰিলোঁ। মই এইটো লাইফষ্টাইলটো অলপমান ভাল পালোঁ আৰু ফুল টাইম হোৱা মন গ'ল মোৰ। তো মই এনেকুৱা ভাবিছিলোঁ যে মানে পেৰেণ্টছটো মোক এলাউ নকৰিব, তাৰ কাৰণে পেৰেণ্টছক নোকোৱাকৈ মই জবটো ৰিজাইন কৰি দিলোঁ আৰু জব ৰিজাইন কৰাৰ পিছত মই টেম্পলটো জইন কৰিলোঁ আৰু তাৰপিছত যেতিয়া পেৰেণ্টছে গম পালে তো তেখেতে গৈ পিনে তাতে পুলিচে আৰু পেৰেণ্টছে মানে মোক গুৱাহাটীত পঠাই দিলে। আৰু গুৱাহাটীত যেতিয়া আছিলোঁ তো মনত এইটোৱে আছিলে যে মানে মই টেম্পল জইন কৰা মন আছিলে, কিন্তু মই মানে মোক জইন কৰিবলৈ দিয়া নাই। তাৰ কাৰণে মই কেনেদৰে মই জইন কৰিমহে এইটোৱে মনত আছিলে মোৰ। এই বুদ্ধিটো কোনে দিছিলে আপোনাক যে আপুনি ফুল টাইম জইন কৰিব লাগে, ফুল টাইম ডিভ'টি এজন হ'ব লাগে, মন্দিৰত গৈ থাকিব লাগে, চাকৰি ৰিজাইন দি এটা ফুল টাইম ডিভ'টি হোৱা, এই কনচেপ্টটো আপোনাক কোনে দিছিলে? এইটো তাতে মই বুকছ কিতাপ পঢ়ি পিনে নিজে আহিছিলে একচুৱেলি এইটো বস্তুটো তাতে নিজে মানে মই ফিল কৰিছিলোঁ আৰু নিজে মন গৈছিলে মোক ফুল টাইম বনিবলৈ। পৰৱৰ্তী পৰ্যায়ত আপুনি বিভিন্ন ৰাজ্যত গৈছিল এটা বেলেগ বেলেগ লোকৰ সৈতে, তেওঁলোকৰ সৈতে গৈ পিছত আপুনি পণ্ডিচেৰী পালেগৈ। সেই পণ্ডিচেৰী যাত্ৰাটো কেনেকৈ, কাক চিনাকি হৈ কেনেকৈ পণ্ডিচেৰী পালে, সেই বস্তুটো অকণমান কওকচোন। তাতে মই ফাৰ্ষ্ট টাইম 2022 জন্মাষ্টমীত গৈছিলোঁ আৰু তাতেও মানে বন্ধুকেইটা বনিল আৰু মই অলপমান ভাল পালোঁ। তো তাৰ কাৰণে মই তাতে মানে একচুৱেলি এভৰি উইকেণ্ড যে মই গৈ আছিলোঁ তো ৰেগুলাৰ হৈ গ'লোঁ। তো
তাতে একচুৱেলি মই ফুল টাইম জইন কৰিছিলোঁ তো 2022 পৰা 23 মই তাতে গৈ আছিলোঁ। তাৰপিছত তেওঁলোকে ঘৰলৈ আহিব বিচাৰিলে আপোনাক কি বুলি কয় যে যদি ফুল টাইম হয় তাৰপিছত ঘৰলৈ অহাৰ ক্ষেত্ৰত কিবা বাধা, ঘৰলৈ অহাৰ ক্ষেত্ৰত কিবা পৰিয়ালৰ সৈতে যোগাযোগ কৰাত বাধা, এনেকুৱা ধৰণৰ কিবা কৈছিল নেকি যে ঘৰলৈ গ'লে কাইলৈ ঘূৰি আহিবলৈ নিদিব বা কিবা কয় নেকি? এনেকুৱা কৈছিলে যে যদি তুমি ঘৰত এবাৰ তেখেতে মানে যেতিয়া ঘৰত গম পাব তো তেখেতে এলাউ নকৰে তোমাক ফুল টাইম বনা, তো তেখেতে যদি তুমি ঘৰত এতিয়া যোৱা তো এতিয়ালৈকে তেখেতে ঘৰত একচেপ্ট কৰা নাই, তো তাৰ কাৰণে যদি তুমি যোৱা তেখেতে আকৌ মন্দিৰত আহিবলৈ নিদিব। কোনে কয় এই কথাবিলাক? তাতে যে টেম্পলত এইটো থাকে মানে চবেই কয় মানে তাতে। তাত বাকী যিসকল ফুল টাইম ডেভটি আছে তেওঁলোকো ঘৰত নাযায় নেকি? তেওঁলোকে যায় কিন্তু তেখেতে এনেকুৱা মত হয় যে যোনকেইটা নতুন বনিছে তো তেখেতে যদি এতিয়া যায় তো ঘৰৰ মানুহকেইটা বহুত ইম'চনেল হৈ যাব আৰু আহিবলৈ নিদিব, এনেকুৱা মত হয় তেখেতে। আৰু এটা কথা আছিল যে এবাৰ দেউতাই আপোনাক লগ কৰিব গৈছিল, লগ কৰিব যাওঁতে দেউতাৰ লগত আমাৰ যিটো গা অসুখ আছিল আৰু সেইকণ সময়ত দেউতাকো যথেষ্ট মিছবিহেভ কৰা হৈছিল, পুলিচ আহিব লগা এটা পৰিৱেশ হৈ গৈছিল, এনেকুৱা এটা হৈছিল, সেই কথাটো আমি গম পাইছোঁ। পৰৱৰ্তী পৰ্যায়ত এনেকুৱা পৰ্যায় হোৱাৰ পিছত আপোনাৰ পাছপোৰ্ট আৰু লুকুৱাই থোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে আমাক কৈছে যে তেওঁলোকে আপোনাৰ পাছপোৰ্টখন লুকুৱাই থৈছিল। যেতিয়া আৰক্ষীয়ে বাকী বস্তুবিলাক আনিছিল সেই সময়ত আপোনাৰ পাছপোৰ্টটো নাপালে বেগত, এনেকুৱা এটা ঘটনা ঘটিছে বুলি ইতিমধ্যে আৰক্ষীয়ে আমাক কৈছে। ঘটনাটো আচলতে কেনেকুৱা আছিলে? একচুৱেলি যেতিয়া দেউতা গৈছিলে তো এনেকুৱা একচুৱেলি হৈছিলে আৰু তেতিয়া পাছপোৰ্টটো মোৰ তেখেতে ক'লে যে তেখেতে পোৱা নাই মোৰ পাছপোৰ্ট, আৰু পাছপোৰ্টটো তেখেতে ক'লে যে পুলিচক ক'লে যে যদি আমি পাওঁ তেতিয়া আমি ভালকৈ ৰাখি দিম। আৰু তো পাছপোৰ্টৰ এইটোৱে কথা আছিলে, কিন্তু তেখেতৰ লগত আছিলে মোৰ পাছপোৰ্ট। অৰ্থাৎ আপোনাৰ সেই তাত যিসকল লোক আছিল তেওঁলোকে আপোনাৰ পাছপোৰ্টটো ৰাখি থ'লে? মোক লাগিছে। য়েছ। আৰু পিছত পাছপোৰ্টটো আপোনাক আকৌ কুৱালালামপুৰ যাবৰ কাৰণে পাছপোৰ্টটো আহি ক'ত দিলে আপোনাক? ভুৱনেশ্বৰ এয়াৰপৰ্টত মোক দিলে। কোন আহিছিলে ভুৱনেশ্বৰ এয়াৰপৰ্টত আপোনাক লগ কৰিবলৈ? দুটা ল'ৰা আহিছিলে, গম নাপাওঁ, কিন্তু এইটোৱে দুটা ল'ৰা আহিছিলে। তেখেতে মোক চিনি পালে আৰু তেখেতে মোক পাছপোৰ্ট আৰু এই টিকেটবিলাক দিলে। সেই যিখন পাছপোৰ্ট সেই তাত তেতিয়া হেৰাইছিল পণ্ডিচেৰীত, সেইখন পাছপোৰ্টে আপোনাক ভুৱনেশ্বৰত দিছে নে নতুন পাছপোৰ্ট? নাই, সেইখন পাছপোৰ্ট। তেতিয়া লগত আপোনাক কি দিলে কুৱালালামপুৰ যাবৰ কাৰণে? টিকেট দিলে আৰু আৰাইভেল কাৰ্ড মালয়েছিয়াৰ কাৰণে এইবিলাক দিলে মোক। আৰু কিবা পইচা দিলে, এইবিলাক মোক দিলে। তাৰপিছত ভুৱনেশ্বৰ পৰা মই KL গ'লোঁ। আৰু এটা কথা যে আপুনি যিহেতু আহি অসমত আছিলেহি, অসমত যথেষ্ট সময় আপুনি থাকিলে, থকাৰ পিছত আপোনাক কি বুলি কণ্টেক্ট কৰিলে যি কাৰণে আপুনি আকৌ ভুৱনেশ্বৰ বাই ফ্লাইট আপুনি যাব লগা হ'ল বা যাবলৈ ক'লে? কি বুলি গাইড কৰা হৈছিল যিটো কাৰণত আপুনি এবাৰ ভুৱনেশ্বৰ গুচি গৈছিল? মোৰ যেনেকৈ আগত মই কৈছিলোঁ যে মানে মোৰ পুলিচ যেতিয়া মোক পঠাইছিলে তো তেতিয়া মোৰ মন নাছিলে ইয়াতে ঘৰত আহিবলৈ। তো তাৰ কাৰণে মোৰ মনত এইটোৱে চলি আছিলে যে মানে মোক ফ'ৰ্চফুলি অনা গৈছে, তো তাৰ কাৰণে মই ইয়াতে থাকিবলৈ নিবিচাৰোঁ। তো ফুল ইয়াৰ এইটোৱে মোৰ মনত আছিলে। তো কিবা কৰি মই ইয়াৰ পৰা জাষ্ট ওলাব লগা মন আছিলে। আপুনি কণ্টেক্ট কৰিছিল নে আকৌ তেওঁলোকক যে আকৌ নে কি হৈছিল, নে তেওঁলোকেহে আপোনাক কণ্টেক্ট কৰিলে? মই কণ্টেক্ট কৰিছিলোঁ আৰু তেখেতে মোক ক'লে যে ঠিক আছে, যদি তুমি যাবলৈ বিচাৰা তো তুমি তাতে মালয়েছিয়াত এটা আছে আমাৰ টেম্পল, তাতে যাব পাৰা। তো
কিন্তু কাৰণ ইণ্ডিয়াত যেতিয়া তুমি আছিলা তো ইণ্ডিয়াত বহুত ইজিলি তোমাক ধৰি পিনে তোমাক ঘৰত অনা গৈছিল তো তাৰ কাৰণে যদি তুমি তাতে থাকিবা তো কোনোবা যাব নোৱাৰিব এইটোৱে তেতিয়া ইয়াৰ পৰা মাতি দিওঁতে আপুনি মোবাইলটো পেলাই থৈ গ'ল চিম চেঞ্জ কৰিলে এই যিখিনি হ'ল কাৰ বুদ্ধিত আপুনি মোবাইলটো জালুকবাৰীত পেলালে চিম কাৰ্ড ট্ৰেকাৰত পেলালে এই যিখিনি বুদ্ধি আপোনাক দিয়া গৈছিল এইখিনি কোনে দিলে আপোনাক এইটো একচুৱেলি যেতিয়া মই পণ্ডিচেৰীত আছিলোঁ আৰু মই পেৰেণ্টছক মিছা কথা কৈছিলোঁ যে মই বৃন্দাবন গৈ আছোঁ এইবিলাক হৈছিল তো তেতিয়া মই চিম IMEI পৰাই মই ডিটেক্ট হৈছিলোঁ যে মই পণ্ডিচেৰীত আছোঁ বুলি তো তাৰ কাৰণে মই ভাবিলোঁ যে এতিয়া মোবাইল পেলোৱা ভাল হ'ব মোবাইল পেলাই দিয়া ভাল হ'ব আৰু তাৰপিছত মোবাইল পেলাই পিনে যদি যাম তো মানে পেৰেণ্টছ মোক ডিটেক্ট মানে ক'ত আছোঁ লোকেট কৰিবলৈ নোৱাৰিব তো তাৰ কাৰণে মই মোবাইলটো পেলাইছিলোঁ আচলতে আপোনাক এই যিটো তেওঁ ইয়াৰ পৰা নি আপোনাক যে তাত ৰখা হ'ল কুৱালালামপুৰ এটা মন্দিৰত আৰু তাত গৈ আপুনি যিটো বস্তু সন্ন্যাস যোগ যিটো আপুনি বিচাৰিছিল সেই যিটো ডেভ'শ্যন এণ্ড ভগৱানৰ প্ৰতি থকা সেই যিটো ভাৱনা সেই ভাৱনাটো আচলতে আপুনি গৈ ইয়াৰ পৰা কুৱালালামপুৰত পালেনে সেই বস্তুটো তাত আছেনে নে সেইটো আচলতে তেওঁলোকে ক'ৰবাৰ পৰা আপোনাক মিছগাইড কৰা যেন অনুভৱ হয় নেকি তাতে যেতিয়া গ'লোঁ মই আৰু 5-6 দিন থাকিলোঁ তেতিয়াই মোৰ কি এই প্লেচটো ইমান আইচলেটেড আছিলে যে মই অলমষ্ট ডিপ্ৰেশ্যনতে গুচি গৈছিলোঁ লোনলিনেছ আৰু ডিপ্ৰেশ্যন পূৰা মনত মোৰ মাথাত হাবি হৈ গৈছিল তো তেতিয়া মই আহিবলৈ বিচাৰিলোঁ যে মই আহিবলৈ বিচাৰোঁ এতিয়া আৰু তো তেখেতে ক'লে যে আগততো মানে আমিতো তোমাক সুধিছিলোঁ যে তুমি কি কৰিবলৈ বিচাৰা যেতিয়া তুমি জব কৰি আছিলা তুমি কিবা কিবি কণ্ট্ৰিবিউট কৰি আছিলা তো তুমি আকৌ জব কৰি পিনে টেম্পলক কণ্ট্ৰিবিউট কৰিবলৈ বিচাৰা তুমি বহুত মানুহকেইটা হয় যে বিয়া পাতি পিনে থাকে আৰু হোল ফেমিলিৰ লগতে টেম্পলৰ লগত কানেক্টেড থাকে তো তাৰ নিচিনা হ'বলৈ বিচাৰা নে তুমি ফুল টাইম হ'বলৈ বিচাৰা কি মন তোমাৰ তো তেতিয়াতো তুমি কৈছিলা যে তুমি ফুল টাইম হ'বলৈ বিচাৰা তো এতিয়া 4-5 দিনত তো ইমান কেনেকুৱা হৈ গ'ল তো তো মোক লাগিছে যে তুমি বহুত লোনলি তাৰ কাৰণে তুমি এনেকুৱা ভাবি আছা তো তুমি অলপমান মালয়েছিয়াত আছা তো অলপমান মালয়েছিয়াক এক্সপ্ল'ৰ কৰা মালয়েছিয়ান কালচাৰত অলপমান লাৰ্ণ কৰা কিবা তেতিয়া তুমি অলপমান ভাল পাবা এনেকুৱা তেতিয়া কৈ পিনে ক'লে কিন্তু মই ষ্টিল মোৰ মনত আছিলে যে কেনেকুৱা মোক ওলাব লাগে ইয়াৰ পৰা মই ইয়াতে হৈ যোৱা নিচিনা ফিল কৰিছিলে নেকি আপুনি যে মই ইয়াত ক'ৰবাত আহি মই ফচি গ'লোঁ এনেকুৱা ধৰণৰ আচলতে অনুভৱ হৈছিল নেকি নট কমপ্লিটলি বাট টু ছাম এক্সটেণ্ট অলপমান লাগিলে যে মানে মই বাট ষ্টিল মই থাকিবলৈ নিবিচাৰোঁ আৰু মানে এইটো ৰিচুৱেলটো থাকে মানে তাতে মৰ্ণিং জল্দি উঠিব লাগে আৰু ভগৱান নামটো জপ কৰিব লাগে কিন্তু তাতে ইণ্টাৰেষ্ট মই তাৰপিছত পোৱা নাই আৰু তো তাৰ কাৰণে মই হ'ব পাৰে কি কাৰণ মই বহুত লোনলি আছিলোঁ তাৰ কাৰণে যি ৰিজন হওক মই তাতে মন লগা নাই মোৰ তো তেতিয়া লাহে লাহে মই প্লেন ষ্টাৰ্ট কৰি দিলোঁ যে কেনেকুৱাই ইয়াৰ পৰা মোক ওলাব লাগে তো মই তাৰ পৰা জাষ্ট ওলাই আহিলোঁ এইটোৱে মানে ওলাই অহাৰ প্ৰক্ৰিয়াটো মোক কেনেকৈ তাৰ পৰা আপুনি ওলাই আহিলে সেই মন্দিৰৰ পৰা সেইটো অকণমান মোক কওকচোন তো মই ইয়াতে ঘৰত কণ্টেক্ট কৰিলোঁ আৰু মই ক'লোঁ যে আই জাষ্ট ৱান্ট টু গেট আউট অফ দিছ প্লেচ তো তেখেতে তাৰ পৰা মোৰ এটা দাদা আছে তেখেতে ইণ্ডিয়ান এম্বেচিক কণ্টেক্ট কৰিলে আৰু নেক্সট ডে ইণ্ডিয়ান এম্বেচি মোক কল কৰিলে আৰু ক'লে যে তোমাৰ কি প্ৰব্লেমটো আছে এইটো কৈ দিয়া আমাক তো ইণ্ডিয়ান এম্বেচিক মই ক'লোঁ যে মানে মই ইয়াৰ পৰা ওলাবলৈ বিচাৰোঁ তো তেখেতে ক'লে যে যদি তুমি KL আহিব পাৰা
তেতিয়া ভাল হ'ব। তো তাতে যোন মানুহকেইটা মোৰ লগত আছিলে তেখেতক মই ক'লোঁ যে মই যাবলৈ বিচাৰোঁ। তো তেখেতে ক'লে যে ঠিক আছে আপুনি যদি যাবলৈ বিচাৰে, তো কাৰণ মই ক'লোঁ যে যদি ইণ্ডিয়ান এম্বেচি মোক গম পাই গৈছে আৰু যদি তেখেতে কিবা পুলিচ লৈ আহে তো আপোনাৰো দিগদাৰ হ'ব। তো তাৰ কাৰণে তেখেতে মোক এটা পইণ্টলৈকে ড্ৰপ কৰি দিলে আৰু ড্ৰপ কৰাৰ পিছত মই তাৰ পৰা কোটাটিংগি এইটো পালোঁ, কেবটো পালোঁ আৰু তাৰপিছত কোটাটিংগিৰ পৰা মই লাৰ্কিন আৰু লাৰ্কিন পৰা KL আহি গ'লোঁ। কিমান দিন থাকিব লগা হ'ল হেৰিয়াত এম্বেচি? 28 days অলমষ্ট। 28 days মই থাকিলোঁ আৰু তাৰপিছত 11th November মোৰ এপইণ্টমেণ্ট আছিলে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট লগত। তাতে মোৰ ফেচ আৰু ফিংগাৰপ্ৰিণ্ট লোৱা গ'ল আৰু নেক্সট ডে মোৰ টিকেট আছিলে ইণ্ডিয়া। তো 12th November ৰাতি 11টা বজাত মই ইণ্ডিয়া আহিলোঁ, গুৱাহাটী, কুৱালালামপুৰ পৰা গুৱাহাটী ডাইৰেক্ট। এই গোটেই জাৰ্ণিটোত পিছত আচলতে ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হৈছে নেকি যে কিবা নহয় কিবা ক'ৰবাত ভুল হৈ গ'ল? সাধাৰণতে এনেকৈ ধৰণৰ ফুল টাইম যেতিয়া ডিভ'টি হ'বলৈ যোৱা যায়, পৰিয়ালৰ পৰা সন্মতি লৈ পৰিয়ালে সকলোৱে যাৰ ইচ্ছা থাকে তেওঁলোকে আগবাঢ়ি যোৱাৰ এটা প্ৰক্ৰিয়া হিন্দু ধৰ্মত আছে। কিন্তু সেই হিন্দু ধৰ্মৰ সেই প্ৰক্ৰিয়াটো নগৈ এটা শ্বৰ্টকাট লৈ আচলতে যোৱা নিচিনা ফিল হয় নেকি? য়েছ, এনেকুৱা ফিল হয়। একজেক্টলি যেনেকৈ আপুনি কৈছে এনেকুৱা ফিল হয় যে মানে অলপমান শ্ল'লি গ্ৰেজুৱেলি যাব লাগিছিল যদি, আৰু ফুল টাইম কাৰণে ভালকৈ ভাবিব লাগিছিল মোক আগতে। তো ফিজিকেলি মেণ্টেলি তাৰ কাৰণে প্ৰিপেয়াৰ হ'বৰ কাৰণে মোটামুটি 10 বছৰমান সময় লাগে। সেই 10 বছৰৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যিহেতু আপুনি সেই গোটেই যিটো ফিলচফি পঢ়িছে, সেই ফিলচফিটো পঢ়িছে যেতিয়া আপুনি নিশ্চয় বুজিও পাইছে যে 10 বছৰমান এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈহে ফুল টাইম হ'ব পাৰি, যিটো আমাৰ হিন্দু মাইথত যিটো বিশ্বাস কৰা হয়। এতিয়া আপুনি এক্সিডেণ্টলি চাকৰি এৰি গুচি গৈ হয়তো ক'ৰবাত উজুতি খাব লগা, ক'ৰবাত বাধা পাব লগা হৈছে, আপোনাৰ ফিল হোৱা নাই এনে কথাটো? প্ৰি মেচিয়ৰ এটেম্প্ট কম মোৰ প্ৰি মেচিয়ৰ এটেম্প্ট আছিলে চাগে। মোক এইটো লাগিছে ফুল টাইম হ'বলৈ অলপমান ভাবিব লাগিছিল মোক। তো এইটোৱে মালয়েছিয়াত যেতিয়া আছিলোঁ তেতিয়া মই ভাবিলোঁ মানে এইটো মিষ্টেক হ'ল নেকি ফুল টাইম বনা। তো এইটোৱে ক'ম। এতিয়া আপুনি ভৱিষ্যতৰ কাৰণে আকৌ চাকৰি যোগদান কৰিব নে কেনেদৰে আগবঢ়াৰ পৰিকল্পনা কৰিছে? মই চাকৰি বিচাৰিম কিবা আৰু মই নৰ্মেল লাইফত থাকিম। আকৌ ফুল টাইম বা এনেকুৱা ধৰণৰ যিসকল লোক তেওঁলোকৰ লগত যোগাযোগ আকৌ হ'ব নেকি? নাই, সেইটো এক্সপিৰিয়েঞ্চটো অলমষ্ট মোক এথিষ্টে বনাই দিছে। হয় নেকি? ঠিক আছে, শুভেচ্ছা থাকিল। আৰু তেওঁ কৈছে যে তেওঁ লাহে লাহে ভগৱানৰ প্ৰতি যিখিনি ভাৱনা আছিল, সদ্ভাৱনাবিলাকৰ গৈ আজিৰ তাৰিখত তেওঁ এক প্ৰকাৰ সেই ব্যৱস্থাটোৰ লগত এটা নাস্তিক মনোভাৱ তেওঁৰ জন্ম হৈছে। তেওঁ গোটেই ভাৱনাটোৰ প্ৰতি তেওঁ এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছিল, তেওঁ এটা ভুল ভাবি আছিল, এখন ভুল ছবি মনৰ আগত ভাহি আছিল। আৰু আজি তেওঁ সঁচা কি শুদ্ধ কি সেই কথাটো অনুভৱ কৰিব পাৰিছে। আৰু বৰ্তমান যি কাৰণত তেওঁ মালয়েছিয়াৰ পৰা ঘূৰি আহি এতিয়া নিজৰ বাসগৃহত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।